নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ আপোনালোকৰ আহিবলগীয়া আসাম টেট 2022ৰ LP আৰু UP টেটৰ বাবে কমপ্লিট ডিটেইল সিলেবাছ। ইয়াত আমি আপোনালোকৰ LP টেট আৰু UP টেটৰ সম্পূৰ্ণ সিলেবাছৰ বিষয়ে ডিছকাছ কৰিম। সম্পূৰ্ণ টপিক ৱাইজ আৰু ক'ৰ পৰা কিমান মাৰ্কছ আহিব ধুনীয়াকৈ আমি ডিছকাছ কৰিম। তো এই সিলেবাছটো আপোনালোকৰ 2021 চনত যি আমাৰ টেট এক্সাম হৈছিল তেনেকৈ থাকিব 2022 চনৰ টেট পৰীক্ষাটো আপোনালোকৰ সিলেবাছ। আৰু টেট এক্সামৰ নটিফিকেশ্যন আপোনালোকৰ খুব সম্ভৱতঃ অক্টোবৰ মাহত দেখিবলৈ পাব, লাষ্টৰ ফালে হ'লেও দেখিবলৈ পাব, আৰু ডিচেম্বৰ মাহত টেট এক্সাম হোৱাৰ খুব সম্ভাৱনা আছে। তো সেইবাবে যাৰ সম্পূৰ্ণ কোৱালিফিকেশ্যন আছে তেওঁলোকে প্ৰিপাৰেশ্যন কৰি আৰম্ভ কৰি দিয়ক, কাৰণ শেষলৈ ৰৈ থাকিলে আপোনালোকে পিছ পৰি যাব। তাৰ আগতে আমি ডিটেইল সিলেবাছটো জানি লোৱাটো দৰকাৰ, সেইবাবে মই আজিৰ ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ। তো প্ৰথমতে আমি সময় নষ্ট নকৰি আৰম্ভ কৰিছোঁ। এইটো হ'ল আপোনালোক মই ইতিমধ্যে কৈছিলোঁ যে আসাম টেটৰ 2021 চনৰ সিলেবাছ। তো প্ৰথম আহিছোঁ আমাৰ এইটো হ'ল আপোনালোকৰ LP টেট। তো LP টেটৰ সিলেবাছ এইটো। তো LP টেট আপোনালোকে নিশ্চয় জানে ক্লাছ 1ৰ পৰা 5 লৈ। আৰু পেপাৰ 1 ইয়াত এখন পেপাৰ। তো ইয়াত কি সাবজেক্ট লাগিব আপোনালোকৰ? ইয়াত প্ৰথম সাবজেক্টটো পেপাৰখন হ'ব আপোনালোকৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি। ইয়াত থাকিব আপোনালোকৰ 30 মাৰ্কছ। তাৰপিছত আপোনালোকৰ থাকিব লেংগুৱেজ 1। ইয়াত আপোনালোকে এছামিছ, ইংলিছ, বড়ো, বেংগলী, কাৰ্বি আৰু বহুতো ধৰণৰ বিভিন্ন লেংগুৱেজ আছে। তো গোটেইখিনি আপোনালোকে চাব পাৰিব, সিলেবাছত সম্পূৰ্ণখিনি আছে। তো ইয়াৰ পৰা আহিব 30 মাৰ্কছ, আৰু লেংগুৱেজটোত আপোনালোকৰ ঠিক তেনেদৰে আকৌ 30 মাৰ্কছ। আৰু লেংগুৱেজ জনত যিটো লেংগুৱেজ লয় আপোনালোকে লেংগুৱেজটোত আপুনি সেইটো লেংগুৱেজ ল'ব নোৱাৰিব, অৰ্থাৎ এই দুটা লেংগুৱেজ আপোনালোকৰ বেলেগ বেলেগ হ'ব লাগিব। হ'ল তাৰপিছত আপোনালোকৰ নেক্সট পেপাৰত নেক্সট টপিকটো আহিব আপোনালোকৰ মেথছৰ। তো মেথছৰ আপোনালোকৰ আহিব 30টা কুৱেশ্যন ইম্পৰ্টেণ্ট। আপোনালোকে চিন্তা কৰিব নালাগে, মেথছৰ যিমানবোৰ টপিক আছে মই সম্পূৰ্ণকৈ ধুনীয়াকৈ আপোনালোকৰ টেট এক্সামৰ আগতে গোটেইখিনি সম্পূৰ্ণকৈ কভাৰ কৰি দিম। মেথছৰ কাৰণে আপোনালোকে বেলেগ চেনেলত যোৱাৰ প্ৰয়োজন নাই। তো এইখিনি মই গোটেইখিনি কভাৰ কৰি দিম। তাৰপিছত আছে আপোনালোকৰ 5 নম্বৰত ইনভাইৰনমেণ্টেল সায়েন্স, অৰ্থাৎ EVS আপোনালোকৰ ইয়াতো আহিব 30 মাৰ্কছ। তো ইয়াত আপোনালোকৰ 5টা সেকশন আছে, 5টা সেকশনৰ পৰা আপোনালোকৰ 30 কৈ 150 মাৰ্কছৰ এক্সাম হ'ব। হ'ল তো বুজি পালে নে আপোনালোকে পেপাৰ ষ্ট্ৰাকচাৰটো? এইটো হ'ল আপোনালোকৰ এক্সাম পেটাৰ্ণ হ'ল। তো এবাৰ আমি আহিম ডিটেইল যিটো সিলেবাছৰ ডিছকাশ্যন আমি সেইটো কৰিম। তো প্ৰথম আমাৰ কি আছিল, ইয়াত আপোনালোকে দেখা পাইছিল যে ফাৰ্ষ্ট টপিকটো আছিল আমাৰ পেটাৰ্ণত ফাৰ্ষ্ট টপিকটো আছিল চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি। তো ইয়াত আছে আপোনালোকৰ চাইল্ড ডেভেলপমেন্টৰ কি টপিক লাগিব আপোনালোকৰ। তো এইখিনি আপোনালোকে নিজে পঢ়ি ল'ব পাৰিব, বা যদিহে ইয়াৰ আপোনালোক PDF-টো লাগে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। টেলিগ্ৰাম চেনেলৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাব। তাত মই ধুনীয়াকৈ গোটেই ডিটেইলটো সিলেবাছটো দি দিম আপোনালোকক। আৰু লগতে মই ইয়াত বেলেগ লেংগুৱেজ যেনে বেংগলী, বড়ো আৰু কাৰ্বি এনেকুৱা ধৰণৰ লেংগুৱেজসমূহ এড কৰা নাই, কাৰণ সেইবোৰৰ বিষয়ে মোৰ বেছি নলেজ নাই আৰু বেছি সংখ্যক ল'ৰা ছোৱালীয়ে সেইটো লেংগুৱেজ চিলেক্ট নকৰিব, সেইবাবে মই ইয়াত এড কৰা নাই। তথাপিও যিটো মই PDF দিম তাত আপোনালোকে গোটেইখিনি পাই যাব। তো PDF-টোৰ কাৰণে আপোনালোকে ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক পাব, তাত আপোনালোকে পাই যাব গোটেইখিনি। হ'ল তো ইয়াত আপোনালোকে পঢ়ি চাব পাৰে, তথাপিও মই অলপ কৈ দিছোঁ, গোটেইখিনি কৈ নিদিওঁ। গোটেইখিনি কৈ দিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো চাইল্ড ডেভেলপমেন্টৰ আপোনালোকে চাব পাৰে কনচেপ্ট এণ্ড ষ্টেজেছ অফ ডেভেলপমেন্ট, characteristics of stages, different stages of development, or factors influencing child development, dimension of child development, individual differences, personality, common behavioral problems of children, adjustment, তাৰপৰা process of learning or এইবিলাক মানে টপিক আহিব আপোনালোকৰ। ইয়াৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে। নেক্সট আছে আপোনালোকৰ theories of learning, ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। পেডাগজি ইম্পৰ্টেণ্ট, এইটো ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। knowledge of children from diverse context, তো ভালকৈ পঢ়ি যাব। ইয়াৰ পৰা টোটেল 30 মাৰ্কছ আহিব। তো ইম্পৰ্টেণ্ট সকলোখিনি, তো গোটেইখিনি আপোনালোকে চাই ল'ব। নেক্সট ইয়াৰ পিছত আহিছোঁ আমি এছামিছ লেংগুৱেজৰ যিখন পেপাৰ 1 হ'ব, সেইখনৰ ওপৰত কি মানে টপিক লাগিব। তো প্ৰথমতে আমাক দি আছে ফাৰ্ষ্টতে অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা সম্পৰ্কে ধাৰণা। অৰ্থাৎ আমি যিহেতু অসমীয়া লেংগুৱেজৰ পেপাৰ দিম, সেইবাবে অসমীয়া ভাষাৰ ওপৰত আমাৰ নলেজ থকাটো দৰকাৰ। অসমীয়া ভাষা, অসমীয়া উপভাষা যিমানবোৰ আছে, লগতে ভাষাৰ জন্ম কেইটা হৈছিল আৰু কেনেকৈ এইটো বিকাশ হ'ল, তো গোটেইখিনি ইম্পৰ্টেণ্ট চাই ল'ব সকলোখিনি। লগতে অসমীয়া সাহিত্যৰ যিবিলাক সাহিত্যিক আছে ডাঙৰ যেনে শংকৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, হেম বৰুৱা, ভৱেন্দ্ৰ চন্দ্ৰ শইকীয়া, নিৰ্মল প্ৰভা বৰদলৈ, এইবোৰৰ বিষয়ে কিছুমান আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে। লগতে এইকেইটাৰ নাম দিছে যদিও ইয়াত নথকা আন বিভিন্ন ধৰণৰ ব্যক্তি বা সাহিত্যৰ বিষয়ে আপোনালোক সুধিব পাৰে। তো ডাঙৰ সাহিত্যিক যিবোৰ আছে গোটেইখিনি আপোনালোকে যিবোৰ ৰচনা কৰিছিল, পুথিয়ে হওক বা গ্ৰন্থই হওক বা কাব্যই হওক, সকলোখিনি আপোনালোকে ধুনীয়াকৈ চাই ল'ব। নেক্সট আপোনালোকৰ নত্যবিধি সত্যবিধি আছে। ইয়াত স্বৰবৰ্ণ, ব্যঞ্জন, বৰ্ণমালা আছে। সন্ধি সম্পৰ্কে ধাৰণা, ব্যাকৰণ, এইখিনি ব্যাকৰণ বুলি ক'ব পাৰি, গোটেইখিনি চাই ল'ব। ব্যাকৰণৰ পৰা আপোনালোকে বিভক্তি, লিংগ,
নিৰ্দিষ্ট বাচক প্ৰত্যয় এইখিনি চাই ল'ব ধুনীয়াকৈ নেক্সট টপিক 4 আছে আপোনালোকৰ মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ধাৰণা আৰু তাৰ পিছত আছে ভাষা শিক্ষণৰ মূল 4টা কৌশল যেনে শ্ৰৱণ পঠন লিখন এইখিনি চাই ল'ব ধুনীয়াকৈ হ'ল তো নেক্সট ইয়াৰ পিছত আহিছো আমি ল্যাঙ্গুৱেজটো অৰ্থাৎ যি আপোনালোকৰ ইংলিছ পেপাৰ হ'ব তো সেইটো তো ইয়াত মই কি কৈছিলো আপোনালোক এটা কথা ভুলকৈ কৈছিলো চাগে ইয়াত ল্যাঙ্গুৱেজন মানে হ'ল আপোনালোকৰ এছামিজ হয় চাগে এছামিজ হ'ব চাগে আৰু ল্যাঙ্গুৱেজটো মানে হয়তো আপোনালোকৰ ইংলিছ বা ইয়াত আপোনালোকে ইংলিছ বড়ো কছাৰী বা বেংগলী জিটি ল্যাঙ্গুৱেজ সিলেক্ট কৰিব পাৰিব ল্যাঙ্গুৱেজটোত তো চাই ল'ব সেইটো ভালকৈ মোৰ ভুল হ'ব পাৰে তো ল্যাঙ্গুৱেজটো আপোনালোকৰ কি আছে ইংলিছ আছে তো ইংলিছত কি লাগিব ডেভেলপমেন্ট অফ ফোৰ স্কিল অসমীয়াত যেনেকৈ লাৰ্নিং লিসনিং ৰিডিং আৰু ৰাইটিং আছিল অসমীয়াত যেনেকৈ আছিল কথন শ্ৰৱণ পঠন আৰু লিখন তো ইংৰাজীত তেনেকুৱাকৈ লাগিব আমাক লিসনিং স্পিকিং ৰিডিং ৰাইটিং তো এইখিনি চাই ল'ব তাৰ পিছত আমাক লাগিব ল্যাঙ্গুৱেজ ইংলিছ ল্যাঙ্গুৱেজৰ ওপৰত অলপমান প্ৰিলিমিনাৰী কনসেপ্ট লাগিব তো তাৰ পিছত কি লাগিব আমাক লাৰ্নিং এণ্ড একুইজিশন তাৰ পিছত ভোকেবুলাৰী ডেভেলপমেন্ট এণ্ড ষ্ট্ৰাকচাৰ অফ সেন্টেন্স তো সেন্টেন্সৰ ষ্ট্ৰাকচাৰ সমূহ কেনেকুৱা যেনেকুৱা সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট বা বিভিন্ন ধৰণৰ টেন্সত এই ষ্ট্ৰাকচাৰটো চেঞ্জ হয় তো সেইবিলাকৰ বিষয়ে অলপ চাই ল'ব তাৰ পৰা টিচিং মেটেৰিয়েল টিচিং লাৰ্নিং মেটেৰিয়েল ইন ইংলিছ তাৰ পিছত আপোনালোকে কম্প্ৰিহেনসিভ এসেসমেন্ট এসেসিং ফোৰ স্কিল লিসনিং স্পিকিং ৰিডিং ৰাইটিং আকৌ সেইবোৰে আছে তো চাই ল'ব আৰু গ্ৰামাৰৰ খিনি ইম্পৰ্টেন্ট ইয়াৰ পৰা বেছি কোৱেশ্চন আহিব সম্ভৱত তো চাই ল'ব পাৰ্টস অফ স্পীচ জাম্বলড ৱৰ্ড সেন্টেন্সেস জাম্বলড ৱৰ্ড সেন্টেন্স মানে কি হ'ল আপোনালোকৰ মানে এটা সেন্টেন্স ধৰক কি হৈছে I am playing cricket with my friends তো এইটো সেন্টেন্স আপোনালোকৰ জাম্বলড ৱৰ্ড অবলিক সেন্টেন্স মানে কি হ'ল আপোনালোকৰ এই সেন্টেন্সটো আপোনালোক কি কৰে ভাগ কৰি দিব ধৰক আপোনালোক প্ৰথমতে ক্ৰিকেট দিব ক্ৰিকেট উল্টা কৰি দিব মানে ক্ৰিকেট তাৰ পৰা আপোনালোক দিব am playing তাৰ পিছত দিব আপোনালোক ধৰক with তাৰ পৰা আপোনালোক দিব my friends তাৰ পৰা আপোনালোক দিব I তো এইটো সজাই পৰা আপোনালোক লিখিব লাগিব তো সেইটো হ'ল আপোনালোকৰ জাম্বল ৱৰ্ড অবলিক সেন্টেন্সেস তাৰ পিছত আপোনালোক কি লাগিব কাৰেক্ট ফৰ্ম অফ ভাৰ্ব আৰু টেন্স ভাৰ্বৰ যিবিলাক আমাৰ কাৰেক্ট ফৰ্ম যেনেকুৱা আমি ফুলটো বাছি উলিয়াব লাগে সেন্টেন্স এটাত কাৰেক্ট টেন্স বুলি যে কওঁ আমি সেইটো তাৰ পিছত আপোনালোক লিখিব ফ্ৰেজ আৰ্টিকল ডিটাৰমিনাৰ ইম্পৰ্টেন্ট এইবোৰ সিনোনিম এন্টোনিম চাই যাব অলপ তাৰ পিছত প্ৰিপজিশন পাঞ্চুৱেশ্যন তো গোটেইখিনি চাই যাব গোটেইখিনি ইম্পৰ্টেন্ট মই আৰু বিশেষ কৈ নাথাকো তাৰ পিছত আপোনালোকৰ ম্যাথছ তো এইটো হ'ল আপোনালোকৰ মোৰ বাবে ইম্পৰ্টেন্ট তো এই গোটেইখিনি মই কমপ্লিট কৰি দিম আপোনালোকে একেবাৰে চিন্তা নকৰিব লগতে আপোনালোকৰ এটা মানে আপোনালোক জনাও যে আপোনালোকৰ তাত যদি সেই প্ৰিভিয়াস ইয়াৰৰ টেটৰ পেপাৰসমূহ আছে তো মোক আপোনালোকে টেলিগ্ৰামত সেন্ড কৰিব পাৰে টেলিগ্ৰামত আপোনালোকে সেন্ড কৰি দিব মই গোটেইখিনি ম্যাথছৰ গোটেইখিনি সলভ কৰিবলৈ আপোনাক চেষ্টা কৰিম ইউটিউবতে সলভ কৰি দিম তো কাৰোবাৰ তাত যদি সেই পেপাৰসমূহ আছে মোক টেলিগ্ৰামত সেন্ড কৰি দিব ধুনীয়াকৈ তাৰ পিছত ম্যাথছৰ টপিকসমূহৰ বিষয়ে আহিছো প্ৰথমতে নাম্বাৰছ দিয়া আছে তো নাম্বাৰছৰ আমি কি পঢ়িব লাগিব ন্যাচাৰেল নাম্বাৰছ হোল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা ইভেন এণ্ড অড নাম্বাৰ প্ৰাইম নাম্বাৰ কম্পোজিট নাম্বাৰ প্লেস ভ্যালু সিস্টেম 4 ডাইমেনশনাল অপাৰেশন ইন অন ম্যাথমেটিক্স যেনেকুৱা নাম্বাৰছ যেনেকুৱা এডিশন সাবট্ৰাকশন মাল্টিপ্লিকেশন এণ্ড ডিভিজন তো ইম্পৰ্টেন্ট এইবোৰ ফ্যাক্টৰছ লাগিব মাল্টিপলছ লাগিব তাৰ প্ৰাইম ফ্যাক্টৰ লাগিব লোৱেষ্ট কমন মাল্টিপল লাগিব মানে এলসিএম আকৌ ঠিক তেনেদৰে এইচএফ মানে লসাগু আৰু গসাগু লাগিব তাৰ পিছত আমাক কাউন্টিং গ্ৰুপ কাউন্টিং কম্পাৰিজন এসেন্ডিং অৰ্ডাৰ ডিসেন্ডিং অৰ্ডাৰ তো সিম্পল গোটেইখিনিয়ে তথাপি ইম্পৰ্টেন্ট গোটেইখিনি তো এক্সামৰ টাইমতে আমাৰ বহুত টেনচনত ভুল হৈ যায় তো সেইভাবে গোটেইখিনি চাই ল'ব এবাৰ ধুনীয়াকৈ মই গোটেইখিনি কৰাই দিম বাৰু তাৰ পিছত আমি জানিব লাগিব ফ্ৰেকশনৰ বিষয়ে অৰ্থাৎ ভগ্নাংশ তো ভগ্নাংশৰ কনসেপ্ট ভগ্নাংশৰ টাইপ কি ভগ্নাংশ আছে যেনেকুৱা আমাৰ প্ৰকৃত ভগ্নাংশ আছে অপ্ৰকৃত ভগ্নাংশ আছে মিশ্ৰ ভগ্নাংশ আছে তাৰ পৰা আপোনালোকৰ কি কোৱেশ্চন আহিব পাৰে যে মিশ্ৰ ভগ্নাংশ এটাক আমি কেনেকৈ অপ্ৰকৃত ভগ্নাংশলৈ নিম বা অপ্ৰকৃত ভগ্নাংশ এটাক কেনেকৈ আমি মিশ্ৰ ভগ্নাংশলৈ নিম তাৰপিছত ভগ্নাংশৰ কি আহিব এডিশন আহিব সাবট্ৰাকশন আহিব মাল্টিপ্লিকেশন আহিব ডিভিজন আহিব তেনেকৈ কোৱেশ্চন আহিব আকৌ ভগ্নাংশক আমি ডেসিমেললৈ কেনেকৈ নিম অৰ্থাৎ দশমিকত কেনেকৈ পৰিৱৰ্তন কৰিম তো সেইবোৰ আহিব তো পাৰ্চেন্টেজৰ কোৱেশ্চন আহিব পাৰে পাৰ্চেন্টেজ এণ্ড দেয়াৰ ইউজ বুলি দিয়া আছে যেহেতু তো আহি যাব পাৰে তো গোটেইখিনি কমপ্লিট কৰি দিম তাৰ পৰা আমাৰ থাৰ্ড টপিকটো আছে মানি তো মানি মানে হ'ল আমাৰ টকা পইচা যিটো ধাৰণা বেছিক ধাৰণা তো সেইটোৰ পৰা আহিব পাৰে কোৱেশ্চন বিভিন্ন ধৰণৰ তো সেইখিনি চাই দিব ভালকৈ কনসেপ্ট অফ মানি আছে কনভাৰ্জন অফ ৰুপি টু পইচা অৰ্থাৎ টকাৰ পৰা পইচালৈ নিয়া বা পইচাৰ পৰা টকালৈ নিয়া 4 অপাৰেশন ইন সলভিং প্ৰবলেমছ ইনভলভিং মানি অৰ্থাৎ
মানিৰ মানে টকা পইচাৰ ক্ষেত্ৰত যি আমাৰ চাৰিটা অপাৰেচন আছে যোগ বিয়োগ পূৰণ হৰ তো তাৰ পৰা আপোনালোকৰ বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে ওয়াৰ্ড প্ৰবলেম কথা প্ৰশ্ন বুলি যি কয় সেইবিলাক তাৰ পিছত আপোনালোকৰ প্ৰফিট লছও আছে মানিৰ ওপৰত আহিব পাৰে প্ৰফিট লছৰ কোৱেশ্চন হল তাৰ পিছত নেক্সট টপিকটো আহিছো কি আছে জিওমেট্ৰি এণ্ড মেনচুৰেচন তো জিওমেট্ৰিৰ ইম্পৰ্টেন্ট এইটো অলপ টান আছে তো ধুনিয়াকৈ মই এই ক্লাছবোৰ কৰাম সেইবোৰ আপোনালোকে ধুনিয়াকৈ কৰি যাব নিশ্চয়কৈ প্ৰবলেম নহব জিওমেট্ৰি কি পঢ়িব লাগিব ডিফাৰেন্ট শেপ লাইন সেগমেন্ট ৰে এংগলস টাইপ অফ এংগল মানে লাইন মানে হল ৰেখাখণ্ড লাইন মানে হল ৰেখা লাইন সেগমেন্ট মানে হল ৰেখাখণ্ড ৰে মানে হল ৰশ্মি এংগল মানে হল কোণ টাইপ অফ এংগল কোণৰ প্ৰকাৰ যেনেকুৱা আমাৰ কি আছিল পূৰক কোণ আছিল সম্পূৰক কোণ আছিল এই গোটেইবোৰ একেবাৰে ইম্পৰ্টেন্ট তাৰ পৰা আহিব টাইপস অফ ট্ৰায়াঙ্গল কি টাইপৰ ট্ৰায়াঙ্গল আছে তিনিটা টাইপৰ ট্ৰায়াঙ্গল আছে কি সমবাহু সমদ্বিবাহু আৰু এটা কি আছিল আপোনালোকৰ কমেন্ট বক্সত আপোনালোকে জনাই দিব তাৰ পিছত আছে টাইপ অফ কোৱাড্ৰিলেটাৰেল মানে কি হল আপোনাৰ চতুৰ্ভুজ তো চতুৰ্ভুজৰ কেইটা প্ৰকাৰ আপোনালোকে জনাব কমেন্ট বক্সত মই এটা কৈ দিছো চতুৰ্ভুজ আন এটা আছে বৰ্গ তাৰ পিছত আৰু মই যিকিটা কোৱা নাই সেইকিটা আপোনালোকে কমেন্ট বক্সত জনাই দিব তাৰ পৰা সাৰ্কুলাৰ বিষয়ে কোৱেশ্চন আছে কোৱেশ্চন আহিব তাৰ পৰা লেন্থ আহিব perimeter and area different geometrical figures যেনে কি কয় আপোনালোকৰ এইটো হল আপোনালোকৰ কোণ আহিব কোণ যি থাকে এইটো পাচুঙা এনেকুৱা তো ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে তাৰ পৰা ওয়েট ওজনৰ ওপৰত টাইম ঘড়ী চৰিৰ ওপৰত কোৱেশ্চন আহিব পাৰে ঘড়ী টাইমৰ ওপৰত তাৰ পৰা কি কৈছে কেপাসিটি এণ্ড ভলিউম অৰ্থাৎ আমাৰ যি আয়তনৰ কোৱেশ্চন আহিব পাৰে তো গোটেইখিনি ইম্পৰ্টেন্ট তাৰ পৰা এইখিনি আমাৰ ডাটা হ্যান্ডলিং তো অৰ্থাৎ এইখিনি আমাৰ কিহত পৰে ষ্টেটিষ্টিক্সত পৰে statistics তাৰ পৰা কি কোৱেশ্চন আহিব পাৰে introduction to data representation of data histograph bar diagram pie chart draw inferences তো bar diagram আৰু pie chart এইটো ইম্পৰ্টেন্ট pie chart মানে হল আপোনালোকে স্কুলত থাকোতে পঢ়িছিল যে এনেকুৱাকৈ ভাগ কৰাই থাকে এইটো পাৰ্চেন্ট দিয়ে থাকে 20% এইটো কিবা পাৰ্চেন্ট দিয়ে থাকিব তো তেনেকুৱা কোৱেশ্চন লক pie chart বুলি কোৱা আৰু bar diagram মানে হল আপোনালোকৰ যে দ্বন্দ্ব চিত্ৰ বুলি কওঁ আমি এইটো হল এইবিলাক হল bar diagram এইবিলাক কোৱেশ্চন আহি যাব পাৰে মই ধুনিয়াকৈ গোটেইখিনি আপোনালোক কৰাই দিম হল তাৰ পিছত আৰু কি আছে ইন্টিগ্ৰেশন অফ ICT ইন ট্ৰেইনিং ম্যাথমেটিক্স এইটোখিনি হয়তো আপোনালোকে বিএড কৰোতে এইখিনি পাইছে তো এইখিনি আপোনালোকে তাৰ পৰা চাই লব তো ওপৰৰ গোটেইখিনি মই ইয়াৰ পৰা পুৰা নাম্বাৰছৰ পৰা ধুনিয়াকৈ ডাটা হ্যান্ডলিং লৈ গোটেইখিনি কমপ্লিট কৰাই দিম তাৰ পিছত আছে আমাৰ এনভাইৰনমেন্টাল সায়েন্স তো ইভিএছৰো আপোনালোকে সিলেবাসটো চাই লব কি লাগে ধুনিয়াকৈ গোটেইখিনি আপোনালোকে ভিডিওটো পজ কৰি নিজে পঢ়ি লব তাৰ পিছত এইখিনি এনভাইৰনমেন্টাল সায়েন্সৰে তাৰ পিছত আমি আহিম এবাৰ এইটো আমাৰ হল ইউপি ডেট তো এইটো ইউপি ডেটৰ সিলেবাস তো ইউপি ডেটত কি আহিব চাব এবাৰ এইটো অলপমান প্যাটাৰ্নটো অলপ বেলেগ টাইপৰ চাব প্ৰথমে একেদৰে আগৰদৰে আপোনালোকৰ লাগিব চাইল্ড ডেভেলপমেন্ট এণ্ড পেথলজি ইয়াৰ 30টা কোৱেশ্চন আহিব তাৰ পিছত ল্যাঙ্গুৱেজ অন আগৰদৰে ইয়াতো 30টা কোৱেশ্চন ল্যাঙ্গুৱেজ টু আগৰদৰে 30টা কোৱেশ্চন তো এই 4 নম্বৰটো অলপ 4 আৰু 5 নম্বৰটো অলপ কনফিউজন হ'ব পাৰে চাব ইয়াত কি কৈছে ম্যাথমেটিক্স এণ্ড সায়েন্স ফৰ ম্যাথমেটিক্স এণ্ড সায়েন্স টিচাৰ অৰ্থাৎ যদিহে আপোনালোকে ডিগ্ৰী কিহত কৰিছে সায়েন্সত কৰিছে তেতিয়া হলে দিব লাগিব আপোনালোকে পেপাৰ 4 কাৰণ আপোনালোকে তেতিয়া ম্যাথমেটিক্স বা সায়েন্সৰ টিচাৰ হ'ব ইউপিত তাৰ কাৰণে আপোনালোকে দিব লাগিব পেপাৰ 4 খন আকৌ যদিহে আপোনালোকে ডিগ্ৰী কৰিছে আৰ্টছত তেতিয়া হলে আপোনালোকে দিব লাগিব 5 নম্বৰ পেপাৰখন যত আপোনালোকৰ কোৱেশ্চন আহিব সোশ্যাল সায়েন্সৰ বিভিন্ন ধৰণৰ সাবজেক্টৰ ওপৰত চেপ্টাৰৰ ওপৰত তো এইটোত আপোনালোকৰ 60 মাৰ্ক থাকে তো এটা মাৰ্কে বহুখিনি এইটা মানে সাবজেক্ট মানে এইটা টপিকে বহুখিনি আপোনালোকৰ মাৰ্কস কভাৰ কৰে তো এটা হল আপোনালোকৰ ইউপি ডেটৰ একেবাৰে ইম্পৰ্টেন্ট বস্তু তো এটা আপোনালোকে এই দুটা পঢ়িব নালাগে আপোনালোকে যিকোনো এটাহে পঢ়িব লাগিব যোনটো আপোনালোকে পঢ়ে সেইটো একেবাৰে ভালদৰে পঢ়িব যাতে এই 60 মাৰ্কৰ কমসে কম আপোনালোকে 50 বা 55 মান উঠাব পাৰে কাৰণ এইখিনিতে আপোনালোকৰ কম্পিটিশন হ'ব বা এইখিনি আৰু এইখিনি সকলোৱে পঢ়িবই তো সেইভাবে এইখিনি ভালদৰে আপোনালোকে কমপ্লিট কৰিব ইয়াতো ঠিক তেনেদৰে 150 টোটাল মাৰ্কস আছে হল তো বুজি পালে ইয়ালৈ তাৰ পিছত আমি সিলেবাসটো এইখিনি আপোনালোকে নিজে পঢ়ি লব মই আৰু কৈ নাথাকো চাইল্ড ডেভেলপমেন্ট আৰু পেডালজি কি মানে টপিক লাগিব চাই লব নিজে তাৰ পিছত আমি এইটো হল এছামিছৰ চাই লব এইখিনি এছামিছৰ তো এইটো হল আপোনালোকৰ ইংলিশ ল্যাঙ্গুৱেজৰ চাই লব তাৰ পিছত আছে মেথছৰ আপোনালোক কি লাগিব আমি এলপিত কি পাইছিলো সিম্পল যিবিলাক মেথছৰ সাবজেক্ট মানে টপিক আছে তো সেইবোৰ পাইছিলো তো ইউপিত কি লাগিব সেইখিনি চাওক এবাৰ তো কি লাগিব ইউপিত নাম্বাৰ সিস্টেম লাগিব নাম্বাৰ সিস্টেমত আপোনালোকে আগৰদৰে ন্যাচাৰাল নাম্বাৰ খিনি লাগিব তো ন্যাচাৰাল নাম্বাৰ বুলি কওঁতে আপোনালোক তাতে অড নাম্বাৰ ইভেন নাম্বাৰ প্ৰাইম নাম্বাৰ সকলোখিনি সোমাই থাকিব
তাৰপিছত কি কৈছে টেষ্ট অফ ডিভিজিবিলিটি অৰ্থাৎ বিভাজ্যতাৰ বিধি সম্পৰ্কে লাগিব হোল নাম্বাৰ ইয়াত দি দিছে বেলেগকৈ নেগেটিভ নাম্বাৰছ এণ্ড ইন্টিজাৰ্ছ অৰ্থাৎ অখণ্ড সংখ্যা লাগিব তাৰপিছত লাগিব আপোনালোকৰ ৰেচনেল নাম্বাৰ মই অলপ জুম কৰি দিছো এবাৰ দেখা পাইছে যে ভালকৈ তাৰপিছত কি লাগিব আপোনালোকৰ সৰি জুম কৰিলে ইয়াত জুম কৰিলে ওকে জুম কৰিলে মানে লিখিব নোৱাৰি তো এনেকৈ চাব লাগিব কি কৈছে ৰেচনেল নাম্বাৰছ ইৰেচনেল নাম্বাৰ মানে কি হল আপোনালোকৰ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা লাগিব ফ্ৰেকশন লাগিব ডেসিমেল ফ্ৰেকশন এলচিএম এইচএফ আগৰ দৰে টপিক গিটা একেই যদিও আপোনালোক কোৱেশ্চনৰ যেটো অলপমান হাৰ্ডনেস তো ইয়াত কি হ'ব অলপমান কোৱেশ্চনটো অলপ বেছি হাৰ্ডকৈ আহিব বা তাতকৈ অলপ বেছি টানকৈ আহিব তাত হয়তো ইজি টাইপৰ আহিব ইয়াত অলপ টানকৈ আহিব তো সেইখিনি ডিফাৰেন্স বেলেগ মানে টপিকবোৰ একেই আছে প্ৰায় ক'ব গ'লে বৰ্তমানলৈ তাৰপৰা কি হ'ব কম্পেৰিজন এণ্ড অপাৰেশনছ অফ ৰেচনেল নাম্বাৰ অৰ্থাৎ পৰিমেয় সংখ্যাবিলাকৰ বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব প্ৰপাৰ্টিজ অফ নাম্বাৰৰ প্ৰপাৰ্টি সমূহ আহিব স্কোয়াৰ নাম্বাৰ স্কোয়াৰ ৰুট কিউব ৰুট তো স্কোয়াৰ ৰুট কিউব ৰুটৰ সম্পৰ্কে মই এটা ভিডিও বনাম য'ত আপোনালোকে 1 ৰ পৰা 50 লৈ ধুনীয়াকৈ বৰ্গ সংখ্যাবোৰ মনত ৰাখিব পাৰিব আৰু যিকোনো সংখ্যা দি দিলে আপোনালোকে তাৰ বৰ্গমূলটো কি হ'ব ধুনীয়াকৈ আপোনালোকে মনত ৰাখিব পাৰিব তো ভিডিও কিটা নোচোৱাকৈ নাথাকিব ঠিক তেনেদৰে কিউব ৰুটৰ ওপৰতো ধুনীয়াকৈ ভিডিও বনাই দিম তো গোটেইখিনি ভিডিও আপোনালোক powers and exponents তো powers and exponents মানে হল যেনেকুৱা আপোনাৰ 2 to the power 10 4 to the power 6 এইবিলাক আমি কি বুলি কওঁ powers and exponents বুলি কওঁ তাৰপৰা law of exponent অৰ্থাৎ law of exponent মানে কি হল আপোনালোকৰ যিবিলাক নিয়ম আছে x to the power n whole into x to the power m তো এইটো law of exponent বুলি কয় এইটো কৰিলে কি হয় x to the power n plus m হয় তো এইবিলাক আহিব আপোনালোকৰ law of exponents টপিকটোত তাৰপিছত লাগিব স্পেশালি এপ্লিকেবল ম্যাথমেটিক্স যেনে ৰেশিও এণ্ড প্ৰপৰচন সিম্পল এণ্ড কম্পাউণ্ড ইন্টাৰেষ্ট ইম্পৰ্টেন্ট এইবোৰ যাব তাৰপৰা কি কৈছে ইউজ অফ ইউনিটাৰী মেথড তাৰপৰা ডিসকাউন্ট ইউনিটাৰী মেথড মানে কি হল আপোনালোকৰ যেটো আমি কওঁ ওৱান ডিজিট মোৰ মনত আহা নাই বস্তুটো কি কৈছে এইটো আপোনাৰ ধৰক কি বুলি কয় ইউনিট ডিজিটটো মানে কনসেপ্টটো আপোনালোকে ইম্পৰ্টেন্ট ইয়াত ইউনিট ডিজিট মানে কি হল এটা নাম্বাৰৰ অঘৰা যেটো থাকে সেইটোৰ বিষয়ে আমি কিছুমান মেথড আছে আমি গোটেই কোৱেশ্চনবোৰ সলভ নকৰিলেও ইউনিট ডিজিট টাইপত আমি সলভ কৰি কেনে অতি সহজে এনসাৰ সমূহ উলিয়াব পাৰো তো সেইটো কৈছে ইয়াত তাৰপৰা কি লাগিব প্ৰফিট এণ্ড লছ লাগিব তাৰপিছত আহিব আপোনালোকৰ এলজেব্ৰা ইম্পৰ্টেন্ট এলজেব্ৰা কি লাগিব প্ৰিলিমিনাৰী কনসেপ্ট অফ এলজেব্ৰা তাৰপিছত লাগিব এলজেব্ৰিক এক্সপ্ৰেছনছ এণ্ড देयर টাইপছ তাৰপিছত লাগিব অপাৰেচন অন এলজেব্ৰিক এক্সপ্ৰেছন এলজেব্ৰা মানে কি যিবিলাক আমি পাওঁ x স্কয়াৰ প্লাস 4xy প্লাস 2z স্কয়াৰ তো এইবিলাক হল আপোনাৰ এলজেব্ৰা তো এইসমূহ ইম্পৰ্টেন্ট তো ধুনীয়াকৈ মই গোটেইখিনি কৰাই দিম এলজেব্ৰা একেবাৰে চিন্তা কৰিব নালাগে যদি কোনোবাই ম্যাথছ টান পাই আছে বৰ্তমানলৈ হল তাৰপিছত লাগিব ফেক্টৰাইজেশ্যন অন এলজেব্ৰিক এক্সপ্ৰেছন তো এলজেব্ৰা সমূহতে যিবিলাক আমাৰ ভগ্নাংশ থাকে তো সেইবোৰ তাৰপৰা আমাৰ লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল মানে একৰেখীয় ৰৈখিক সমীকৰণ তাৰপৰা আছে মানে এঘাত থকা ৰৈখিক সমীকৰণ তাৰপৰা লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল দুটা ভেৰিয়েবল থকা ৰৈখিক সমীকৰণ তাৰপৰা লিনিয়াৰ ইনইকুৱেলিটিজ এলজেব্ৰিক সলিউশন অফ লিনিয়াৰ ইনইকুৱেলিটিজ ইন ওৱান ভেৰিয়েবল তো চাই যাব এইখিনি ধুনীয়াকৈ আপোনালোকে পঢ়ি ল'ব পাৰে বা এইখিনি গোটেইখিনি প্ৰিন্ট কৰি ল'ব পাৰে আপোনালোকৰ সুবিধাৰ্থে তাৰপৰা জিওমেট্ৰি লাগিব ইয়াত জিওমেট্ৰি কি লাগিব লাইন এণ্ড এংগল pairs of angle properties of triangle quadrilateral and polygon quadrilateral আগৰ দৰে চতুৰ্ভুজৰ আৰু বিভিন্ন ধৰণৰ চতুৰ্ভুজৰ ধৰ্মসমূহ লাগিব যেনেকুৱা আমি বৰ্গৰ কিছুমান ধৰ্ম আছে এইটো ৰম্বাস আছে ৰম্বাসৰ কি হয় যি দুডাল কৰ্ণ থাকে সেই দুডাল কি হয় সমান নহয় আকৌ আনহাতে কি হয় বৰ্গৰ কৰ্ণ দুডালে কি হয় সমান হয় আৰু ইহত দুডাল কৰ্ণ কি হয় মানে লম্বলম্বিকৈ কাটাকাটি কৰে তো এনেকুৱা বিভিন্ন ধৰণৰ ধৰ্ম আছে ঠিক তেনেদৰে ত্ৰিভুজৰ ধৰ্ম আছে সেইবিলাকো লাগিব তাৰপৰা লাগিব এৰিয়া অফ ট্ৰায়াঙ্গল তো বিভিন্ন ধৰণৰ আছে সিলিন্ডাৰ স্পেয়াৰ সব আছে ইয়াত ভলিউম অফ কিউবইড সকলোসমূহ আছে তো গোটেইখিনি কভাৰ কৰি দিম চিন্তা কৰিব নালাগে তাৰপিছত আছে গ্ৰাফ এণ্ড ডাটা হ্যান্ডলিং ইয়াতো ষ্টেটিষ্টিক্স দৰে তো কি লাগিব ইয়াত এক্সিস লাগিব কাৰ্টেছিয়ান প্লেন লাগিব তাৰপিছত লাগিব কোঅৰ্ডিনেট জিওমেট্ৰি কোৱেশ্চন আহিব যেনেকুৱা কাৰ্টেছিয়ান প্লেন আছে ইয়াত তো প্লটিং অফ পইণ্টছ ইন ডিফাৰেন্ট সিচুৱেশনছ তাৰপিছত আছে ডিসটেন্স বিটুইন টু পইণ্টছ অৰ্থাৎ দুডাল ৰেখা আছে তো এই দুটা ৰেখাৰ মাজত মানে যেটো ছুটি ডিসটেন্স এটাতকৈ কম ডিসটেন্স তো হেতু উলিয়াব লাগে আমি উলিয়াব পাৰো বিভিন্ন ধৰণৰ ফৰ্মুলা আছে
তো সেইবোৰ এপ্লাই কৰি উলিয়াব লাগিব তো এনেকৈ কুৱেশ্যন সমূহ আহিব পাৰে তাৰ পিছত কি আছে ফ্ৰিকুৱেন্সি অফ ডিস্ট্ৰিবিউশন টেবল ইন্ট্ৰডাকশন অফ গ্ৰাফ বাৰ গ্ৰাফ পাই গ্ৰাফ এইবিলাকে আগৰ দৰে গোটেইখিনি ধুনীয়াকৈ চাই ল'ব তো ইয়াত কি আছে মেজাৰ অফ চেন্ট্ৰেল টেন্ডেন্সি তো এইখিনি ইম্পৰ্টেণ্ট ইয়াৰ ফৰ্মুলা আছে ইয়াত বহুখিনি তো মনত ৰাখিব লাগিব এইখিনি ইম্পৰ্টেণ্ট তাৰপিছত কি আছে এইখিনি আগৰ দৰে বিএডত আপোনালোকে নিশ্চয়কৈ পাইছে তো চাই ল'ব তাৰপিছত আকৌ কি আছিল আপোনালোকৰ সায়েন্স তো অৰ্থাৎ যিবিলাকে আপোনালোকৰ মেথছ আৰু সায়েন্সৰ টিচাৰ হ'ব তো সেইসকলে কি হ'ব মেথছৰ কুৱেশ্যন থাকিব তাত আকৌ ঠিক তেনেদৰে সায়েন্সৰ কুৱেশ্যন থাকিব তো সায়েন্সৰ আপোনালোকে চাব পাৰে ফিজিক্সৰ কাইনেমেটিক্সৰ টপিক আছে লছ অফ মোচন আছে হিট এণ্ড টেম্পাৰেচাৰ আছে সাউণ্ড আছে লাইট আছে ইলেক্ট্ৰিচিটি আছে তাৰপিছত কেমিষ্ট্ৰি আছে মেটেল এণ্ড নন মেটেল আছে ফিজিকেল এণ্ড কেমিকেল চেঞ্জেছ আছে তাৰপিছত আছে আপোনালোকৰ কেমিষ্ট্ৰিৰ এচিড বেছ এণ্ড সল্ট ইম্পৰ্টেণ্ট তাৰপিছত আছে কেমিকেল ইফেক্ট অন ইলেক্ট্ৰিক কাৰেণ্ট তাৰপৰা পলিউশ্যন আছে তাৰপৰা বায়'লজিত আপোনালোকৰ কি আছে চেল আছে ৰেস্পিৰেশ্যন ইন অৰ্গেনিজম আছে ৰিপ্ৰডাকশ্যন ইন প্লান্টছ আছে নিউট্ৰিশ্যন ইন প্লান্টছ আছে ক্ৰপ প্ৰডাকশ্যন এণ্ড মেনেজমেণ্ট আছে এনিমেল ৱৰ্ল্ডত আছে মাইক্ৰ অৰ্গানিজম এনিমেল নিউট্ৰিশ্যন ৰিপ্ৰডাকশ্যন ইন এনিমেলছ তাৰপৰা এইখিনি আপোনালোকৰ বিএডত পাইছে তো এইখিনি আছিল চিলেবাছ আৰু কিবা আছে নেকি আৰু আছে তো ছ'চিয়েল সায়েন্সৰ খিনি আপোনালোকে চাই ল'ব যেটো আপোনাৰ ছ'চিয়েল সায়েন্স টিচাৰ হ'ব তেওঁলোকৰ 60 মাৰ্কছ সম্পূৰ্ণ আহিব ছ'চিয়েল সায়েন্স টপিকটোৰ পৰা মানে সাবজেক্টটোৰ পৰা ইয়াত লাগিব জিওগ্ৰাফি লাগিব হিষ্ট্ৰী লাগিব অলপ ডিটেইল কৈ চাব কাৰণ 60 মাৰ্কছ আছে তাৰপৰা লাগিব ইকনমিক্স লাগিব তাৰপিছত আকৌ ফাইনেন্সিয়েল ইনষ্টিটিউচন অৰ্থাৎ বেংক এনবিএফচি নন ফাইনেন্সিয়েল কৰ্পোৰেশ্যন বেংক এইবিলাক চব চাব সেলফ হেল্প গ্ৰুপ তো গোটেইখিনি টপিক মানে ইয়াত যি টপিক আছে গোটেইখিনি ধুনীয়াকৈ চাই ল'ব তাৰপিছত কি আছে জিএসটি সিএসটিৰ কথা আছে চাগে ইয়াত জিডিপিৰ কথা আছে তো জিডিপি খিনি চাই ল'ব এইবিলাক চাই ল'ব ধুনীয়াকৈ আকৌ পলিটিকেল সায়েন্সও আছে গভৰ্ণমেণ্টৰ বিষয়ে ডেমক্ৰেসি কনস্টিটিউশন চাই ল'ব এইখিনি ঠিক তেনেদৰে আপোনালোকে পঢ়ি আহিছে তো এইখিনি আছিল আৰু নাই এইখিনি আছিল ভিডিওটো যদি ভাল পাইছে আপোনালোকে শেয়াৰ কৰি দিব পাৰে লগতে লাইক কৰিব আৰু আপোনালোকে নাপাহৰিব যে আপোনালোকৰ যদি যাৰ তাত মানে টেটৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আছে মোক সেন্ড কৰি দিব টেলিগ্ৰামত মই ধুনীয়াকৈ গোটেইখিনি মেথছ আপোনালোকক সলভ কৰি ভিডিও বনাই দি দিম আৰু লগতে আমি কেইদিনমান পিছৰ পৰা আমি আৰম্ভ কৰিম আপোনালোকৰ টেট এক্সামৰ কাৰণে কনসেপচুৱেল ক্লাছ আৰম্ভ কৰিম আমি ডাইৰেক্ট আমি এমসিকিউ নকৰো কাৰণ এমসিকিউ কৰালে কি হ'ব আপোনালোকৰ এক্সামত মানে আপোনালোকৰ ভুলৰ চান্স থাকে আপুনি যদি কনসেপ্টটো শিকিছে তেতিয়া কি হয় আপোনালোকৰ যদি কনসেপ্ট ক্লিয়াৰ থাকে যিকোনো কুৱেশ্যন আহিলে আপোনালোকে এটলিষ্ট ট্ৰাই কৰিব পাৰে এনসাৰটো নহলে এটলিষ্ট ট্ৰাই কৰি কেনে এনসাৰটো ওলোৱাৰ 80% চান্স থাকে 20% কেতিয়াবা আপোনাৰ কৰবাত ভুল হলে এনসাৰটো নোলায় তো আমি সেইকাৰণে কনসেপ্টৰ ওপৰত বেছি গুৰুত্ব দিওঁ তো কনসেপ্টখিনি আপোনালোকে ধুনীয়াকৈ শিকাই দিম মই গোটেইখিনি যিবিলাক টপিক আছে গোটেইখিনি সব কভাৰ হৈ যাব তো চিন্তা কৰিব নালাগে চেনেলটো সেইকাৰণে সাবস্ক্ৰাইব কৰি থব আজিলৈ ইমানেই থেংক ইউ